এইখন হৈছে আকাশী গংগা। মই বহুত ডাঙৰ কথা এটা আপোনালোকক কৈ দিম বাৰু। আকাশী গংগাখন শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই অনাৰ কাৰণেই ইয়াৰ নাম আকাশী গংগা। শংকৰদেৱেনো মধ্য ৰাতি আকাশৰ পৰা আকাশী গংগা নমাই আনিবলগীয়া কিয় হৈছিল? শংকৰদেৱৰ দিনত আমাৰ বৰদোৱাত পানীৰ বৰ অভাৱ হৈছিল, মানে অনাবৃষ্টি হৈছিল। পানীৰ অভাৱ হোৱাৰ কাৰণে সেই পাটনাদৰ পানী তেওঁ খাইছিল, তেওঁ গা ধুইছিল, কুৱাটোৰ পানী। কিন্তু আমি সকলোৱে জানো শংকৰদেৱৰ লগত 6জন ভকত, 126 6জন ভকতৰ এজন ভকতক আপুনি কোনেও গ্ৰহণ নকৰে, কিয়? গুৰুজনৰ পানী। কিন্তু 6জন ভকতে লগ খাই গুৰুজনৰ লগত নাম কীৰ্তন কৰিব লাগে। ভকতসকলৰ গা ধুবলৈ পানী নাই, খাবলৈ পানী নাই, নাম কীৰ্তন কেনেকৈ কৰিব? তেতিয়াতো ভকতসকলে এটা ডাঙৰ সমস্যাত পৰিল। তেতিয়া 6জন ভকতে লগ খাই গুৰুজনক গৈ আপত্তি কৰিলে যে গুৰুবা, আমাক পানী অকণৰ সুব্যৱস্থা কৰি দিয়ক। এতিয়া গুৰুজনেতো ভকতসকলৰ কথা ৰাখিবলগীয়া হ'ল। ভকতসকলৰ কথা যদি গুৰুজনে নেৰাখে, ভকতসকল যদি নেথাকে, গুৰুজনে নাম কীৰ্তন কাষতি কৰিব। এতিয়া গুৰুজনে ভকতসকলৰ কথা ৰাখি আমি যেতিয়া গুৰুৰ আসন আৰু অক্ষয় মন্দিৰ চাই আহিলোঁ, গুৰুৰ আসনৰ তলতে গুৰুজনে আসন পাতি বহি ল'লে। আসন পাতি বহি লৈ তেওঁ বন্তি জ্বলালে। বন্তি জ্বলাই লৈ তেওঁ ওপৰলৈ প্ৰভুক আৰাধনা কৰে। তেওঁ নিজে প্ৰভু, কিন্তু তেওঁ আকৌ ওপৰলৈ প্ৰভুক আৰাধনা কৰিছে। ওপৰলৈ যে প্ৰভুক আৰাধনা কৰিছে, কিয় আৰাধনা কৰিছে সেইটো হৈছে ডাঙৰ কথা। মই ভাঙি দিম বাৰু। ওপৰলৈ যেতিয়া তেওঁ আৰাধনা কৰিছিল, মধ্য ৰাতি আকাশৰ পৰা আকাশী গংগাখন নামি আহিছে। চাওকচোন, ইয়াত জান জুৰি একো নাই। আকাশী গংগাখনৰ পানীভাগ কাৰো লগত সম্পৰ্ক নাই। আকাশী গংগাৰ পানীভাগ নিজা শব্দটো ভাগৱতত আছে, মই কৈ দিম। মধ্যৰাতি যেতিয়া আকাশৰ পৰা আকাশী গংগা নামি আহিছিল, ৰাতিপুৱা যেতিয়া ভকতসকলে আহি দেখা পাইছিল, সকলো ভকতে বৰ আনন্দ পাইছিল। এয়া পানী ভকতসকলে খাইছিল, এয়া পানী ভকতসকলে গা ধুইছিল। তেতিয়াৰ পৰা ভকতসকলৰ পানীৰ অভাৱ দূৰ হৈছিল। এইখন আকাশী গংগাই হৈছে শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই আনে। মই এতিয়া আপোনালোকক বহুত ডাঙৰ কথা এটা কৈ দিছোঁ, দুটা কথাই কৈ দিছোঁ বা আপোনালোকে জানি থওক। সকলোৱে এটা বস্তু লক্ষ্য কৰক, আমাৰ আকাশী গংগাখন এখন ধেনুৰ নিচিনা এটা ভাবে। বৰদোৱাৰ আকাশী গংগাখন ধেনু ভজিয়া, দুটা চকীয়া পশু